জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ সফল সামৰণি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ উদ্যোগ বাণিজ্য ও সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ ৰাজ্যৰ সম্ভাৱনা সম্পদ হিচাপে লৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান মন্ত্ৰী বিমল বৰাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ আজি সফলতাৰে সামৰণি পৰে পুৱাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে বিয়লি অনুষ্ঠিত হয় মুকলি সভাৰ আৰু মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যৰ উদ্যোগ বাণিজ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ ভাষণ প্ৰসংগত মন্ত্ৰী বিমল বৰাই কয় যে অসমত যথেষ্ট সম্ভাৱনা আছে অসমৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি অসমৰ জৈৱ বৈচিত্ৰ্য ভৌগোলিক দিশকে ধৰি এই সকলোবোৰ সম্ভাৱনা সম্পদলৈ ৰূপান্তৰিত কৰি অৰ্থনৈতিক ভেটিৰ পৰিকাঠামো দূৰ কৰিব লাগিব আৰু এই সম্পদৰ জৰিয়তে ৰাজ্যৰ নিবনুৱাসকল সংস্থাপিত কৰিব লাগিব আমাৰ চৰকাৰে ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে কেতবোৰ কৰ্মসূচী যুগুত কৰি তাক ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিছে নমস্কাৰ আজি সমগ্ৰ জামুগুৰি হাটৰে অঞ্চলটোৰ ৰাইজৰ কাৰণে এটা অতি উল্লেখযোগ্য গুৰুত্বপূৰ্ণ দিন এই দিনটোত আমি স্মৰণ কৰিবৰ কাৰণে সকলো সমবেত হৈছোঁ যি ইতিহাসক সোঁৱৰণ কৰিবৰ কাৰণে সমবেত হৈছোঁ নিশ্চয় সেই ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে বৃহত্তৰ অঞ্চলটোৰ বৰ্ণিল বৰ্ণময় গৌৰৱ গাথা সেয়া হৈছে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় জামুগুৰিহাটৰ হীৰক জয়ন্তী সমাৰোহ জৰিয়তে উপস্থিত থকা প্ৰতিজন সন্মানীয় জ্যেষ্ঠ ব্যক্তিক মোৰ আন্তৰিক শ্ৰদ্ধা সম্ভাষণ জ্ঞাপন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ মৰম জনাইছোঁ আমাৰ মাজত উপস্থিত আছে আজিৰ এই মুকলি সভাৰ সন্মানীয় সভাপতি তথা আপোনালোকৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ অসমৰ এগৰাকী কৰ্মদক্ষ সুদক্ষ দূৰদৃষ্টি সম্পন্ন আমাৰ অগ্ৰজ আটাইৰে শ্ৰদ্ধাৰ এই সমষ্টিৰ বিধায়ক সন্মানীয় পদ্ম হাজৰিকা ডাঙৰীয়া এই মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা উদযাপন সমিতিৰো কাৰ্যকৰী সভাপতি ডক্টৰ বিপুল বৰা ডাঙৰীয়া মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ অজিত হাজৰিকা ডাঙৰীয়া প্ৰমুখ্যে উপস্থিত সকলোকে মই মোৰ আন্তৰিক সম্ভাষণ পুনৰ জ্ঞাপন কৰিছোঁ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ইতিহাস মই আপোনালোকৰ আগত ব্যক্ত কৰাটো নিশ্চিতভাৱে শোভা নাপাব কাৰণ এই মহান অনুষ্ঠানটোৰ জন্মৰ ইতিহাসৰ পৰা আজি যুৱতী এই সমাজখনে যেনেধৰণে জানিছে যেনেধৰণে বুজিছে মই ভাবোঁ তাক আপোনালোকৰ আগত উল্লেখ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই কিন্তু মই মাননীয় সভাপতি মহোদয় তথা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে সম্বৰ্ধনা জ্ঞাপন কৰোঁতে স্মৃতি গ্ৰন্থখনৰ দুখিলামান পাত লুটিয়াই চাওঁতে মই দেখিলোঁ আৰু লগতে আমাৰ অধ্যক্ষ ডাঙৰীয়াই তেখেতৰ বক্তব্যত উল্লেখ কৰিছে পদ্মদেৱে মোক কাণে কাণে কৈছে যে বৃহৎ এলেকাৰে আগুৰি থকা এই মহাবিদ্যালয়ৰ চৌহদত ছাত্ৰ ছাত্ৰীসকলক কৰ্মনিষ্ঠাৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ কাৰণে তেওঁলোকৰ এই জীৱন গঢ়াৰ সোণোৱালী সময়খিনিত মন আৰু মগজুক অনুৰণিত কৰিবৰ কাৰণে এনে কিছু কাৰ্যসূচী ব্যৱহাৰিক জীৱনৰ লগত সংগতি ৰাখি মহাবিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰি আহিছে যাৰ ফলত আজি যিকোনো অভ্যাগতক এই মহাবিদ্যালয়লৈ পদাৰ্পণ কৰা ব্যক্তিক উপহাৰ হিচাপে তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদান কৰিছে এই নিশ্চিতভাৱে অসমৰ শৈক্ষিক জগতখনৰ কাৰণে এটা অতি অনুকৰণীয় বিষয় হিচাপে চিহ্নিত হৈ ৰ'ব
গতিকে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ মহাবিদ্যালয়ে যি শিক্ষা প্ৰদান কৰিবৰ কাৰণে প্ৰয়াস কৰিছে মই ভাবোঁ ইয়ে জীৱনৰ বাটত আমাক সাহস আৰু প্ৰত্যয়েৰে আগুৱাই লৈ যাবৰ কাৰণে নিশ্চয় প্ৰেৰণা যোগাব। মই আজিৰ এই মহান অনুষ্ঠানটি গঢ় দিয়াৰ ক্ষেত্ৰত যিসকল মহান মনীষীৰ অৱদান আছিল হয়তো বহু আমাৰ মাজত নাই, নথকাসকলৰ আত্মাৰ সদ্গতি মই কামনা কৰিছোঁ। যিসকল আছে তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলোৰে সন্মিলিত প্ৰচেষ্টাৰে এই অঞ্চলত এই জ্ঞান বৃক্ষ যি লহপহকৈ বাঢ়ি উঠিছে। আগন্তুক দিনত মই ভাবোঁ ইয়াৰ আৰু ইতিমধ্যে যিখিনি পাইছে আমাৰ সমাজখনে ডেফিনেটলি সেইখিনি পায়ে আহিছে, কিন্তু পৰৱৰ্তী সময়ত আজিৰ প্ৰজন্মই ভৱিষ্যতৰ জীৱনৰ কাৰণে যেন এই অঞ্চলটোৰ পৰা আৰু অধিক অৱদান আগবঢ়াই মই তাকে মুহূৰ্তত কামনা কৰিছোঁ। সভাত আদৰণি ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি তথা মহাবিদ্যালয়খনিৰ অধ্যক্ষ ডক্টৰ অজিত হাজৰিকাই। জামুগুৰি হাটৰ এখন ঐতিহাসিক ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় আজি গৌৰৱোজ্জ্বল 80টা বছৰ অতিক্ৰম কৰি অতীতক স্মৰণ কৰি ভৱিষ্যতৰ বাটত আৰু অধিক প্ৰত্যয় আৰু সাহসেৰে আগুৱাই যাবৰ কাৰণে সমগ্ৰ জামুগুৰি হাটবাসী ৰাইজে এই মহা আয়োজন কৰিছিলে যোৱা 3 দিনীয়া কাৰ্যসূচীৰে। আজি সঁচাই খুব ভাল লগা অনুভৱ যে বৃহৎ চৌহদেৰে আৱৰা এই ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় কেৱল মাত্ৰ পাঠ্যপুথিতে আবদ্ধ নাথাকি আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক বাস্তৱ জীৱনৰ লগত আগুৱাই যাবৰ কাৰণে তেওঁলোকৰ যিসমূহ দক্ষতা প্ৰতিভা সেইসমূহ বিকাশ কৰিবৰ কাৰণেও নিজাববীয়া প্ৰচেষ্টা, নিজাববীয়া উদ্যোগে তেখেতসকলৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ মনৰ মাজত অধিক প্ৰত্যয় ভাৱ সৃষ্টি কৰিছে। এয়া হৈছে এই মহাবিদ্যালয়খনৰ যোৱা দিনবিলাকত লোৱা অন্যতম উদ্যোগৰ সফলতা। মই ভাবোঁ যে এই পদক্ষেপে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোবল অধিক বৃদ্ধি কৰি বাস্তৱ জীৱনৰ লগত আৰু দৃঢ়তাৰে আগুৱাই যাবৰ কাৰণে তেওঁলোকক প্ৰেৰণা দিব। অসমত যথেষ্ট সম্ভাৱনা আছে। অসমৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, অসমৰ জলবায়ু, অসমৰ জৈৱ বৈচিত্ৰতা, আটাইতকৈ ডাঙৰ আমাৰ এডভান্টেজ হ'ল জিঅ'গ্ৰাফিকেল। এই সকলোবিলাকক সামৰি অসমৰ এই সম্ভাৱনা সম্পদলৈ ৰূপান্তৰিত কৰি অসমৰ অৰ্থনৈতিক ভেটি পৰিকাঠামো শক্তিশালী কৰাৰ লগতে বৃহৎ এক কৰ্মসংস্থাপন সৃষ্টি কৰাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 25 আৰু 26 তাৰিখে এডভান্টেজ আছাম 2.0 আয়োজন কৰিছে, য'ত আমি আমাৰ বিভিন্ন ফ'কাছ ছেক্টৰত আমি মনোনিৱেশ কৰিছোঁ। এৰ'স্পেচ, ডিফেন্স ছেক্টৰ হওক, টুৰিজিম ছেক্টৰে হওক, ছেমিকণ্ডাক্টৰ, ইলেক্ট্ৰনিক ছেক্টৰে হওক, ইনফ্ৰাষ্ট্ৰাকচাৰেল ছেক্টৰে হওক, সকলো ক্ষেত্ৰত যাতে আমি সমগ্ৰ অসমৰ বিভিন্ন চুক কোণ সামৰি আমি উন্নয়নৰ এক বাৰ্তা আমি লৈ যাব পাৰোঁ। তাৰ কাৰণে এই প্ৰয়াস। আটাইতকৈ ভাল কথা হ'ল যে আমাৰ ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি দূৰদৰ্শী চিন্তা, মেক ইন ইণ্ডিয়া, যি মেক ইন ইণ্ডিয়াৰ আধাৰত আমাৰ দেশৰ বিশেষজ্ঞসকলে যি ইণ্ডিজিনিয়াছ ছেমিকণ্ডাক্টৰ প্ৰযুক্তি নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ল আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো নতুন নতুন বিভিন্ন পলিচি ইণ্ট্ৰডিউচৰ জৰিয়তে বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবৰ কাৰণে যি প্ৰয়াস অব্যাহত ৰাখিছে, তাৰ ফলত আজি ইণ্ডিজিনিয়াছ টেকন'লজিৰ আধাৰত ভাৰতবৰ্ষত স্থাপন হোৱা পোনপ্ৰথমবাৰৰ কাৰণে ছেমিকণ্ডাক্টৰ আমি অসমেও এটা উদ্যোগ লাভ কৰিবলৈ সক্ষম হৈছোঁ, য'ত পেকেজিং আৰু এছেম্বলিং ইউনিট মূলত স্থাপন হ'ব। আৰু এই উৎপাদিত সামগ্ৰীসমূহ আমাৰ জিঅ'গ্ৰাফিকেল এডভান্টেজৰ কাৰণে চাউথ এছিয়ান যিসমূহ কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিসমূহলৈ আমি ৰপ্তানি কৰাৰ এক পথ প্ৰশস্ত হ'ব, য'ত আমাৰ বিশ্ব বাণিজ্যৰ বিভিন্ন দিশ উন্মোচিত হ'ব। কাৰণ আমাৰ ইতিহাস প্ৰসিদ্ধ এই অসম, বিভিন্ন জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠা অসম, য'ত আমাৰ ট্ৰেডিশ্যন আছে, য'ত আমাৰ ফক কালচাৰ আছে, য'ত আমাৰ বিভিন্ন ধৰণৰ হেণ্ডলুম আছে, আমাৰ এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত কাজিৰঙা আছে, মানাহ আছে, আমাৰ ঐতিহাসিক আমাৰ
Han ডাইনেষ্টিৰ যিটো বুৰিয়েল ছিষ্টেম, এই ছিষ্টেম ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে ইউনেস্কোৱে। গতিকে এইসমূহ সম্ভাৱনাক আমি ভৱিষ্যতৰ দিনত আৰু অধিক প্ৰমোশ্যনৰ জৰিয়তে, ব্ৰেণ্ডিঙৰ জৰিয়তে আমি কেনেধৰণে বিশ্ব বজাৰলৈ লৈ যাব পাৰোঁ, এইটো হ'ব আমাৰ নিউ জেনেৰেশ্যনৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। কিন্তু মই ভাবোঁ যে অসমত আমাৰ সেই দক্ষতা আছে, আমাৰ যুৱ প্ৰজন্মৰ হাতত সেই চিন্তা আছে। গতিকে ইমান দিনে পৰিৱেশ সৃষ্টি হোৱা নাছিল, পৰিৱেশ সৃষ্টি হৈছে আৰু সেই পৰিৱেশৰ লগত একেলগে আগুৱাই যাবৰ কাৰণে সকলোকে, কেৱল মাত্ৰ চৰকাৰৰ দ্বাৰা এই কথা কেতিয়াও সম্ভৱ নহয়। জনসাধাৰণৰ পাব্লিক পাৰ্টিচিপেশ্যন লাগিব। তাৰ কাৰণে আপোনালোক সংবাদ মাধ্যমৰো এটা ইতিবাচক দৃষ্টিভংগী লাগিব। গতিকে এটা পজিটিভ এনভাইৰনমেণ্টে আমাৰ এই যি চিন্তা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাজ্যখনক দেশৰ আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰা যি সপোন, সেই সপোনক আমি বাস্তৱায়িত কৰিবৰ কাৰণে নিশ্চয় ভাল সময় আহিছে আৰু এই সময়খিনিক সদব্যৱহাৰ কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আৰু জামুগুৰি হাট বিশেষভাৱে পদ্মদা আছে ওচৰতে আজি এই যাত্ৰা, তেখেতে এই অঞ্চলৰ ৰাইজক লৈ তেখেতে যি এটা নতুন পথৰ সুযোগ সৃষ্টি কৰাৰ বা সেৱাত কৰ্মযজ্ঞত ব্ৰতী হৈ আছে, ইয়ে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত থকা উদ্যোগী যুৱক যুৱতীসকলক সদায় উৎসাহিত কৰি আহিছে। গতিকে মই ভাবোঁ যে এই বাতাবৰণ আমাৰ মাজত আছেই। গতিকে ইয়াক আমি আৰু সক্ৰিয়তাৰে আগুৱাই লৈ যোৱাটোৱে হৈছে আমাৰ প্ৰধান কাম। ছাৰ, এটা কথা মানে নগৰত এতিয়া নতুনকৈ এটা টাইলছৰ উদ্যোগ স্থাপন, সেই য'ত উদ্যোগ স্থাপন যাতে মাটিখিনি লগতে আচলতে অবৈধতা পলাই দখল কৰি আছে। নিশ্চিতভাৱে ভাল অবৈধভাৱে দখল কৰা এই যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক আমি নাইকিয়া কৰিবৰ কাৰণে বিশেষভাৱে উদ্যোগ চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে। আৰু মাননীয় বিধায়ক আমাৰ পদ্মা হাজৰিকাদেৱে সেই উদ্যোগ লৈয়ে আজি শূন্যতা আজি আৰম্ভ কৰিছে। এতিয়া কৈছে আৰু আমি অৱগতই যে ইয়াতো বহু অঞ্চল এনেধৰণৰ অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰি উদ্যোগীকৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। আৰু টাইলছ নিৰ্মাণ কৰিবৰ কাৰণে যি ৰ' মেটেৰিয়েলছ লাগে আৰু তাৰ যি মাৰ্কেট, এই দুটা বস্তু আমাৰ হাতত এতিয়া আছে। এটা যিকোনো উদ্যোগ স্থাপন কৰিবৰ কাৰণে প্ৰথম কথাই হৈ গ'ল যে ৰ' মেটেৰিয়েল যদি আমি বাহিৰৰ পৰা আনিব লগা হয়, মাৰ্কেট যদি বাহিৰত থাকে, তেতিয়া সেইটো ছাষ্টেইন হোৱাত অসুবিধা। কিন্তু এতিয়া যিহেতু ৰ' মেটেৰিয়েলছ আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ আছে, মাৰ্কেট যিহেতু আমাৰ এতিয়া নতুনকৈ ডেভেলপ হৈ আছে, চৰকাৰীভাৱে হওক বা বেচৰকাৰীভাৱে হওক, ব্যক্তিগতভাৱে হওক, সকলোৱে ডেভেলপমেণ্টৰ ক্ষেত্ৰত, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত মনোযোগ দি আহিছে। গতিকে তাত প্ৰয়োজনৰ উৎপাদিত যি সামগ্ৰী প্ৰস্তুত হ'ব, সেই প্ৰস্তুতৰ মাৰ্কেট আছে। গতিকে ইয়াৰ ভৱিষ্যত ভাল। ব্যুৰ ৰিপৰ্ট, অসম টুডে।